আপোনালোকে চাওক আমাৰ জলেশ্বৰ সমষ্টিৰ কথা কৈছোঁ। আমাৰ এই সমষ্টিত অৰুণোদয়ৰ পৰা আৰম্ভ কৰি যিমান চৰকাৰী গৰীব কল্যাণ আঁচনি আছে অসমৰ বাকী সমষ্টি যেনেকৈ পাইছে ঠিক তেনেকৈ সমষ্টিবিলাকতো পাইছে। যোগ্যতাৰ ভিত্তিত মেধাৰ ভিত্তিত চাকৰি পাইছে। ৪,০০০ অৰুণোদয় এইবাৰ আমি ডিমাণ্ড দি আনিছোঁ জলেশ্বৰ সমষ্টিৰ কাৰণে বেছিকৈ। তাৰপিছত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। ৰেচন কাৰ্ডৰ কাম চলি আছে। কোনো ক্ষেত্ৰতো এই চৰকাৰে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জনতাৰ জননেতা আমাৰ সকলো শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ ১২৬টা সমষ্টি সম পৰ্যায়, সম উন্নয়ন, সম মৰ্যাদা, সম নিৰাপত্তা দি আহিছে। যে চৰকাৰ আহিলে আমি মুছলমান যিখিনি মানুহ বিজেপি কৰোঁ তেখেতসকলক বিভিন্ন কেছত ফচাই দিব, এই মানুহখিনিক মানে ফাঁচিৰ কাঠত ওলাম, এনেকৈ কথাবিলাক আমাক কাণত পৰে, ৱাৰ্ণিং দি থাকে। ভাই চাওক, আমিতো কাৰো অন্যায় কৰা নাই। আমি এই চৰকাৰ দলৰ লগত থাকি আমি ৰাইজৰ উপকাৰ কৰিছোঁ, আমি দুখীয়া মানুহক সহায় কৰিছোঁ, কোনোবাই বেমাৰীৰ ওচৰত গৈছোঁ, কোনোবাই ৰাস্তা ঘাটৰ কথা কৈছোঁ, আমি শিক্ষাৰ কথা কৈছোঁ। আজি চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খালি কথা ক'লে নহ'ব, আজি জলেশ্বৰ সমষ্টিত যোগ্যতাৰ ভিত্তিত মেধাৰ ভিত্তিত চাকৰি পাইছে। গৰীব কল্যাণ আঁচনিবিলাক পাইছেনে নাই আপোনালোকে চাওক। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছেনে নাই চাওক। কৃষক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি পাইছেনে নাই চাওক। উজ্জ্বলা গেছ পাইছেনে নাই, সকলো বস্তু সমাহাৰে পাইছে। গতিকে মই আহ্বান জনাইছোঁ যে এইবিলাক কংগ্ৰেছী নেতাৰ কথা চিন্তা কৰি লাভ নাই। আৰু ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছে যিবিলাক মানুহ ৭১ আগত আহিছে তেখেতসকলক মাটি দিব। গতিকে মাটিত মাননীয় মুখ্যমন্ত্ৰী কৈছে মাটিখিনি যাতে দিবই। আৰু আমিও চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ যে যিখিনি দুখীয়া মানুহ ভূমিহীন মানুহ এই মানুহখিনি যাতে মাটিখিনি পায়, এইখিনি আশা ৰাখিছোঁ। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াসকলক কৈছোঁ যে আপোনালোকে তাতে গৈ ঘৰিয়ালৰ চকু পানী ঢুকিব নালাগে। আপোনালোকে আমাৰ মুছলমান আচলতে ত্ৰাণকৰ্তা নহয়, আপোনালোকে মুছলমানৰ শত্ৰু আগতো আছিল, এতিয়াও শত্ৰু থাকিব, ভৱিষ্যতেও শত্ৰু থাকিব। এনেই মানুহখিনিৰ ওচৰত গৈ এনেই আৰু উত্তেজিত কথা কৈ লাভ নাই। মই আপোনাক কৈছোঁ আজিৰ ডেটত ৰকিবুল হুছেইনে ইলেকশ্যন খেলাক ধুবুৰী লোকসভাত 10 লাখ ভোটত জিকিছিল, 15 লাখ ভোটত হাৰিব ৰকিবুল হুছেইন, মই গেৰাণ্টি দিছোঁ। আজি ৰাইজ তেখেতসকলৰ লগত নাই। আৰু আমাৰ যিখিনি নেতা এইবিলাক নেতা এনেই কান্দাকাটি কৰে। লাজ থাকিব লাগে, ন্যূনতম লাজ থাকিব লাগে, কাৰণ সমস্যাৰ সমাধানটো কৰিব নোৱাৰে। তেখেতসকলে যেতিয়া মন্ত্ৰী আছিল, বিধায়ক আছিল, চৰকাৰ আছিল, তেতিয়া এই মানুহখিনিত কোনো সহায় কৰিব পৰা নাই। এতিয়া নাই চৰকাৰ, না চেণ্ট্ৰেলত আছে, না অসমত আছে, তেখেতসকলে অকল দুৰ্নীতিত লিপ্ত হৈ আছে, কোনো মুছলমানক সহায় নকৰে। মই গেৰাণ্টি দিছোঁ এই অকল নেতাৰ ওচৰত গৈ লাভ নাই। আমি বিচাৰিছোঁ বা মই ব্যক্তিগতভাৱে কৈছোঁ, যিসকল ব্যক্তি আমাৰ ধৰ্মগুৰুই হওক বা কোনো ৰিটায়াৰ প্ৰফেচাৰেই হওক বা কোনো প্ৰিন্সিপাল হওক, তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত লগ কৰি তেখেতসকলে এটা আলোচনা কৰক যে ভূমিহীন মানুহখিনি যাতে মাটি পোৱাৰ উপৰিও আৰু যাতে কোনো আৰু বেলেগ ধৰণৰ যাতে সহায় পায় বা বিভিন্ন এটা স্পেচিয়েল কিবা যদি সহায় পায়, এইখিনি এটা অনুৰোধ কৰক যে চৰকাৰৰ লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনা কৰি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত গৈ ভালকৈ কথাখিনি যদি পাতিব পাৰে। বহুত ঠাইত মাটি আছে, এই দুখীয়া মানুহখিনি কেনেকৈ মাটি দিব পাৰোঁ সেই ব্যৱস্থা কৰক, এইখিনি আশা ৰাখিছোঁ। আমি বুদ্ধিজীৱীসকলৰ ওচৰত, ধৰ্মগুৰুসকলৰ ওচৰত, ৰিটায়াৰ প্ৰফেচাৰৰ ওচৰত আৰু ভাল ভাল যিবিলাক সমাজৰ ভাল চিন্তা কৰা মানুহ সেই মানুহখিনিৰ ওচৰত অনুৰোধ জনাইছোঁ। কৈ থাকে উচ্ছেদ গৈ যে এই উচ্ছেদ অমানৱিক উচ্ছেদ। চাওক এতিয়া চাওক ফৰেষ্টলেণ্ডত কিমান হাতী মানুহৰ সংঘাতত সেইদিনত এই যে আমাৰ দুটা মানুহ বাপেক পুতেক মৰিছে। ফৰেষ্টলেণ্ডটো যদি আপোনালোকে ঘৰ বাৰী বনায় তেনেহ'লে এই হাতীৰ যিটো উৎপাত, আমি প্ৰায় 120-130 জন মানুহ অলৰেডি হেৰাইছোঁ। কথাবিলাক আপোনালোকে ভাবক, এই তেখেতসকলেতো মানুহ, কিমানে মানুহ আমাৰে জনগোষ্ঠীৰ মানুহ কিমানটা মৰিল আপুনি চাওক। তো গতিকে ফৰেষ্টলেণ্ডৰ মাটিখিনি এইটো কোনো ছাপোৰ্ট কৰিব নালাগে। আমাৰ এটাই কথা যে যিখিনি দুখীয়া মানুহ, নদীৰ গৰাখহনীয়া মানুহ, এই মানুহখিনি পুনৰ সংস্থাপন দিলে আৰু এইটোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ জনাইছোঁ। কংগ্ৰেছৰ ইউডিএফে ৰাজনীতি কৰে নেকি? তেখেতসকলে ৰাজনীতি কৰে, তেখেতসকলৰ কি কাম? মুছলমান মানুহক মাৰিলেই কংগ্ৰেছী মুছলমান নেতাকেইটাই, এই মুছলমান যিকেইটা কংগ্ৰেছী নেতা আছে, আজি আফতাব মোল্লাৰ কথাই কওক, তাৰপিছত দজাদ আলী চৌধুৰীৰ কথা কওক, আৰু যিখিনি আছিল
এই ৰকিবলৈ হৈছে নাহি বাকী মুছলমানৰ যিখিনি শান্তি আছিল তেখেতে আহি সব অশান্তি কৰি দিছে এনেই কান্দি থাকে এই মানুহজনে আমাৰ মুছলমানৰ ধুবুৰী গোৱালপাৰা ধুবুৰী লোকসভাৰ একদম চৰম শত্ৰু বুলি আপুনি ভাবিলেও ভুল নহ'ব তেখেতে আমাক শেষ কৰি দিলে তেখেতে ইমান যে বুকুৰ পাটা বীৰ বোলে ইমান চেলেঞ্জ দিলে এই চেলেঞ্জ আজি এতিয়া চকুলৈ কিয় কান্দি থাকে কিয় কান্দাতো নাই এনেই ঢংবিলাক কিয় কৰি থাকে নাটকবিলাক কিয় কৰি থাকে আপোনালোকে মুছলমানৰ সমাজৰ পৰা আঁতৰি যাওক মুছলমান মানুহখিনি শান্তিত থাকিব দিয়ক চৰকাৰ আছে নিশ্চয় চৰকাৰে ভাল চিন্তা কৰিব মানুহখিনিৰ পুনৰ সংৰক্ষণ দিয়াৰ কাৰণে চৰকাৰে চিন্তা চৰ্চা কৰি আছে আৰু চৰকাৰে দিব বুলি আমি আশা ৰাখিছোঁ